ভিচিডিচিক পূজা নকৰিলে একো নাপায় ৰাইজে। বাক্সাৰ বাদুলিপাৰাত বিজেপিৰ সভাত মুখ্যমন্ত্ৰী। বাক্সাৰ বাদুলিপাৰা খেলপথাৰত বিজেপিৰ বাক্সা জিলা সমিতিৰ উদ্যোগত বিজয় সংকল্প সভা। 21 নং হালবাৰী পৰিষদীয় সমষ্টি আৰু 22 নং ককলাবাৰী সমষ্টি ভিত্তিক অনুষ্ঠিত বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বিটিআৰত 26টা জনগোষ্ঠীৰ ৰাইজে বহু অসুবিধাত ভুগি আছে। বিটিআৰত ঘৰ পোৱা নাই, ৰাস্তা ঘাটৰ সমস্যা আছে, অৰুণোদয় পাব আছে। সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। ককলাবাৰী খালবাৰীত ভিচিডিচিক পূজা নকৰিলে একো নাপায় ৰাইজে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, এইবাৰ যদি বিজেপি কোকৰাঝাৰত শক্তিশালী ৰূপত বহিব পাৰো, নতুন বিটিআৰ নিৰ্মাণ হ'ব, সকলোৰে সমস্যা সমাধান হ'ব। এতিয়া বন্দুক লৈ ভোট নোখোজে, নমস্কাৰ কৰিহে ভোট খোজে। বিটিআৰত এইবাৰ বিজেপিৰ প্ৰয়োজন আছে বুলিও তেওঁ কয়। দ্বিতীয়বাৰৰ বাবে মই আহিছোঁ আৰু ক'ব গ'লে খালবাৰীক বাদ দি মোৰ মিটিঙো হ'ল। দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত আছিলে। মই ভাবোঁ যে বাক্সা জিলাত এইবাৰ বিজেপি দলে 100% ভাল ৰিজাল্ট কৰিব পাৰিব। ৰাইজৰ বহুত উৎসাহ, মই ৰাইজক ধন্যবাদ জনাইছোঁ। BPF আৰু UPPL লগত অঞ্জলি দৈমাৰী বাইদেউ সকলো যদি একলগ হয়, ভাৰতীয় জনতা পাৰ্টীয়ে তাক আদৰণি জনাব। আমি ইতিমধ্যে এই কথাটো আগতেও কৈছোঁ আৰু এতিয়াও আমি ৰিপিট কৰিছোঁ যে বিটিআৰত এটা ৰাজনৈতিক দল হ'লে, আঞ্চলিক দল এটা হ'ল বিজেপি ৰাষ্ট্ৰীয় দল, কথা পাতিবও ভাল, আলোচনা কৰিবও ভাল। আৰু বিজেপি দলেও ইলেকশ্যনৰ আগত যদি দুইটা দল একত্ৰিত নহয়ও, পিছত হ'লেও বিজেপিয়ে নিখিল বড়ো ছাত্ৰ সন্থাক সমৰ্থন দিব, যাতে দুইটা দল একলগ হ'ব। মোৰ ক'বলগীয়া একো নাই। বিষয়টোৰ সন্দৰ্ভত মই ৰাতি কথা পাতিছিলোঁ। তেখেতে কৈছে যে তেখেতৰ লগত প্ৰমাণ আছে। যেতিয়ালৈকে মই বিশেষ খবৰ ল'ব নোৱাৰোঁ, তেতিয়ালৈকে কমেণ্ট দিয়াটো ভাল নহয়। কিন্তু আমি ৰাজনীতিত আছোঁ, বহুতে ষড়যন্ত্ৰ বহুত সময়ত কৰি থাকে, কিন্তু ৰাইজৰ আশীৰ্বাদ থাকিলে কোনো ষড়যন্ত্ৰ সফল হ'ব নোৱাৰে, তাক মই বিশ্বাস কৰোঁ। চব বিটিআৰত ডেফিনেটলি UPPL BPF চিট পাব, কিন্তু আমি বিচাৰিছোঁ যে বিটিআৰ গঠনৰ পিছত বিটিআৰটোক আমি শক্তিশালী আৰু যদি এটা এফেক্টিভ কৰিব খোজোঁ, তেতিয়াহ'লে বিটিআৰত কিছু নতুন কাম কৰাৰ প্ৰয়োজনীয়তা আছে। যেনেকৈ ভিচিডিচিৰ ব্যৱস্থাটো ৰাইজে ভাল নাপায়। এই ব্যৱস্থাৰ পৰিৱৰ্তন অকল বিজেপিয়ে কৰিব পাৰিব আৰু সেইকাৰণে বিজেপিয়ে বিচাৰিছে যাতে কোকৰাঝাৰৰ চৰকাৰ গঠনত বিজেপি এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে। কিন্তু UPPLে চিট নাপাব, BPFে চিট নাপাব, এই ধৰণৰ কথা মই ক'ব খোজা নাই। কোনো সৰু বা কোনো ডাঙৰ নহয়, সকলো ৰাজনৈতিক দলৰে নিজৰ এটা ঐতিহ্য আছে, সন্মান আছে আৰু আমি সকলোকে সন্মান কৰোঁ। সৌৰভ গগৈ বা অখিল গগৈ দৃষ্টিভংগী বেলেগ, কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণতে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে। এটা এটাকৈ আমি সমষ্টি হেৰুৱাইছোঁ, জাতি হেৰুৱাইছোঁ, মাটি হেৰুৱাইছোঁ, ভেটি হেৰুৱাইছোঁ। এই সম্পৰ্কত গৌৰৱ গগৈ, অখিল গগৈৰ উত্তৰ কি আছে? উৰিয়াম ঘাটত অবৈধভাৱে থকা 10,000 মানুহে যদি ভোট দিলেহেঁতেন, তেতিয়াহ'লে খিলঞ্জীয়া ৰাইজে বিচৰা ৰায়দানটো বাস্তৱত প্ৰতিফলিত হ'লহেঁতেন নে এই সন্দেহযুক্ত লোকসকলে দিয়া ভোটটোৰ জৰিয়তে ৰাইজে নিজৰ অধিকাৰ হেৰুৱাই পেলালেহেঁতেন? দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি থাকে নেকি? দুখীয়া মানুহৰ লগত 9-10টা ফিচাৰী থাকে নেকি? দুখীয়া মানুহৰ লগত 200-300 বিঘা তামোল পাণৰ বাৰী থাকে নেকি? দুখীয়া মানুহৰ ঘৰত 3তলীয়া বিল্ডিং থাকে নেকি? গতিকে তেওঁলোকে যাক দুখীয়া বুলি ক'ব খোজে, তেওঁলোক অন্ততঃ আপোনালোক সাংবাদিক গোটেইকেইজনতকৈ ধনী। স্যাৰ, অসমত ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়া সন্দৰ্ভত কিবা ক'ব বিচাৰে নেকি? কিন্তু কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছে। ভোটাৰ তালিকা সংশোধন কৰা নকৰাটো নিৰ্বাচনী আয়োগৰ কথা।
নিৰ্বাচনী আয়োগে যদি কয় সংশোধন হ'ব লাগে হ'ব, নহ'ব লাগিলে নহ'ব। এইটো সম্পূৰ্ণ নিৰ্বাচনী আয়োগৰ অধীন। ইটিচি নিৰ্বাচনত কেইটা চিট জিকিব? মই আগতে কৈছোঁ যে 20 তাৰিখলৈকে মোক সময় দিয়ক। যেইটাত বিজেপিয়ে টিকট দিব সেইটাত বিজেপিয়ে জিকিব। বজালিৰ পৰা ৰাজীৱ পাটগিৰিৰ ৰিপৰ্ট, অসম টাইম।